এখন সৰু নদী আৰু এটা চুবুৰীৰ বাসিন্দাৰ দুখৰ কাহিনী। কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত বৰলেছাকোনা গাঁৱৰ দগাঁও বৰলেছাকোনা পথৰ কাহিনীয়া। উক্ত পথটোৰ ওপৰত থকা দলংখন দেখিলে আপোনাৰো চকু কপালত উঠিব। পথালিকৈ পেলাই থোৱা মাত্ৰ এডাল তামোলেৰে সজোৱা এই ভয়ংকৰ দলংখনেৰে ডেকা বুঢ়া শিশু সকলোৱে নিজৰ জীৱনটো হাতত লৈ এই সৰু নদীখনৰ ওপৰেদি যাতায়াত কৰে। উক্ত দলংখনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ বহুদিন হ'ল যদিও আজিলৈকে নিৰ্মাণ হৈ নুঠিল উক্ত দলংখন। চুবুৰীটোৰ বাসিন্দাসকলে উক্ত দলংখন নিৰ্মাণ কৰাই দিবলৈ বিধায়ক মহোদয়ৰ লগতে বিভাগীয় কৰ্তৃপক্ষক জনাইছে কাতৰ আহ্বান। আমি স্কুলত যাব নোৱাৰো আৰু এটা আমাৰ লগৰ আপি এটা পৰি গৈছে। ৰাস্তা আমাক দলংখন লাগে। দলংখন মানে সোনকালে হ'ব লাগে। মোৰ ছোৱালী দুটা মই স্কুলত পঢ়াবৰ কাৰণে আশা আছে বহুত, আৰু দেউতাক ঘৰত নাথাকে, মই পাৰ কৰি দিয়া বহুত অসুবিধা হয়। তাৰপিছত ডাঙৰ ছোৱালী সৰুটোক লৈ পাৰ কৰাইছোঁ, ডাঙৰটো থুপুতকৈ পৰি গ'ল আৰু তলত পৰি যোৱাৰ পিছত মই বহুত চিঞৰিলোঁ। চিঞৰাৰ পিছত মানুহ আহি কিনে উঠাইছে আৰু এনেকুৱা বহুত অসুবিধা। আৰু বাচ্ছা জন্ম দিবাৰ টাইমত ধৰ মেডিকেলত আমি যাবই নোৱাৰোঁ। বিশেষকৈ আমাৰ এই গাঁও বৰলেছাকোনা গাঁওখন ব্লক বিদ্যা পৰে, কমলপুৰ সমষ্টি কমলপুৰ পৰে। কিন্তু মই দিগন্ত কলিতাক অনুৰোধ কৰোঁ যে আমাৰ দলংখন সোনকালে অতি সোনকালে যে দলংখন আমাক কৰি দিয়ে, ল'ৰা ছোৱালী যাতে এইখিনি সুবিধা পায় স্কুলত অহা যোৱা। আৰু আমাৰ বিশেষকৈ এইখিনি বহুত অসুবিধা হয় ল'ৰা ছোৱালীখিনি যোৱা, সেইটোৰ কাৰণে। বাৰিষা পানী ইয়াতকৈ আৰু বেছি হয় না? বাৰিষা মানে আৰু ল'ৰা ছোৱালী আমাৰ স্কুলত যোৱাটো বহুতো সুবিধাই হয় আৰু সেনেকৈ পঠোৱা নাযায়, সেইটোৰ কাৰণে। বাৰিষা কি কেনেকৈ পাৰ হয়? তাৰমানে ভেল বনোৱা যায়, ভেলত সেনেকৈ পাৰ কৰি দিয়ে ডাঙৰে, এনেকুৱা বহুত অসুবিধা আৰু। মই দিগন্ত ছাৰক অনুৰোধ কৰিছোঁ সোনকালে যে দলংখনৰ ব্যৱস্থা কৰি দিয়ে। দিগন্ত ছাৰে যি কৈছিলে আমাৰ ওচৰত, এতিয়া কৈছে দলংখন মোক ভোটটো দি দিয়ক, ভোটটো মোক 700 ভোট 800 ভোটৰ মোক 700 ভোট জয়যুক্ত কৰি দি কাৰণে মই পিছদিনাখনে জয় হোৱাৰ পিছতে মই দলংখন অতি সোনকালে কৰি দিম বুলি কৈছে দিগন্ত কলিতাই। এতিয়ালৈকে দলং হোৱাই নাই। আজি অত বছৰৰ পৰা দলংখন হ'ব কৰি থাকে, কিন্তু চৰকাৰ লেভেলে একো কৰাই নাই। কমলপুৰ সমষ্টি পৰে? কমলপুৰ সমষ্টি পৰে। কিমানবাৰ আপোনালোকে কেতিয়া কৈছিল, বিধায়কক কেতিয়া লগ কৰিছিল? বিধায়ক যোৱা মাৰ্চত আমাৰ এটা আধাৰশিলা কৰি গৈছে। আধাৰশিলা স্থাপন কৰি থৈ গৈছে? হয়, কৰি থৈ। তাৰপিছত তেওঁ হোৱাই নাই, তেওঁ কাম এইখিনি কামটোতো আধৰুৱা হৈ থকা যেন লাগিছে। এইটোৱে কি আপোনাৰ এইটো ব্লকে কৰিছে, এইখিনি মাথাকেইটা আপোনাৰ ব্লকে মাথাকেইটা অলপ মাটিটো ধৰি নাযোৱাকৈ আমি খাকোখান দি অহা যোৱা কৰোঁ। তাতে বহুত মানুহ পচিও, ল'ৰা ছোৱালী স্কুলত যোৱা ল'ৰা ছোৱালী পানীত পৰিছেও। কেনেধৰণৰ অসুবিধা? বহুত অসুবিধা। আমি স্কুলত যোৱা আছোঁ, ল'ৰা ছোৱালীৰ অসুবিধা। এতিয়া ক'ৰবাত বেমাৰী এটা যাব লাগিলে অসুবিধা, গাড়ী মটৰ নাযায়। বাইহাটা চাৰিআলিৰ পৰা অজয় কুমাৰ ডেকাৰ ৰিপৰ্ট, চুৱানা লাইভ।